ৰেকিবুদ্দিন আহমেদৰ বাবে শেষ হৈ গ'ল এটা জীৱন। ৰেকিবুদ্দিন আহমেদৰ বাবে থানবান হৈ পৰিল এখন ঘৰৰ সপোনবোৰ। জীয়াই জীয়াই মৰি গ'ল এটা পৰিয়াল। 108ৰ চালক ৰেকিবুদ্দিন আহমেদৰ ভুলৰ বাবেই নিমিষতে শেষ হ'ল মেধাৱী লুনাৰ জীৱন। হাঁহি হাঁহি ঘৰৰ পৰা ওলাই যোৱা ছোৱালীজনী ঘৰলৈ ঘূৰি আহিল বগা কাপোৰেৰে আৱৰা এটা মৃতদেহ হৈ। ইয়াৰ পিছতেই ৰঙিয়া থানাত আত্মসমৰ্পণ ৰেকিবুদ্দিন আহমেদৰ। সৰস্বতী পূজাৰ দিনটোতেই মহানগৰীৰ কাহিলীপাৰাত হঠাতেই সংঘটিত হৈছিল এক ভয়ংকৰ পথ দুৰ্ঘটনা। কামৰূপ জিলাৰ দগাঁৱৰ বাসিন্দা তথা 108 এম্বুলেন্সৰ চালক ৰেকিবুদ্দিন আহমেদে নিমিষতে এম্বুলেন্সেৰে মহতিয়াই নিছিল বঙাইগাঁৱৰ উত্তৰ শালমৰাৰ যুৱতী লুনা ভৰদ্বাজক। থিতাতেই ঘটনাস্থলীতে নিহত হৈছিল লুনা ভৰদ্বাজ নামৰ অত্যন্ত মেধাৱী যুৱতীগৰাকী। সমান্তৰালভাৱে অচ্যুত বৰুৱা নামৰ আন এজন যুৱকো গুৰুতৰভাৱে এই দুৰ্ঘটনাত হৈছিল আঘাতপ্ৰাপ্ত। এটা দিনৰ পিছতে এক্সিছ বেংকৰ চাকৰিত যোগদানৰ কথা আছিল যদিও যোগদান কৰা নহল লুনাৰ। চালকজনৰ বিৰুদ্ধে নিহত লুনা ভৰদ্বাজৰ পৰিয়ালে দিছপুৰ থানাত দাখিল কৰিছিল এজাহাৰ। ইয়াৰ পিছতে ৰঙিয়া থানাত আত্মসমৰ্পণ কৰে এম্বুলেন্সৰ চালক ৰেকিবুদ্দিন আহমেদে। অকালতে ঘৰৰ ছোৱালীজনীক হেৰুৱাই কান্দি কান্দি দিশহাৰা লুনাৰ পৰিয়ালৰ লোক। হাঁহি হাঁহি ওলাই অহা লুনা কিন্তু এতিয়া ঘৰ পালেগৈ এটা বগা কাপোৰেৰে আৱৰি ৰখা মৃতদেহ হৈহে। ইফালে এম্বুলেন্স চালক ৰেকিবুদ্দিন আহমেদৰ উচিত শাস্তিৰ দাবী জনাই লুনাৰ পৰিয়ালৰ লোকে। এম্বুলেন্সে হৈছে জীৱন দায়ীৰ নিচিনা, গতিকে তাহাঁতে এক্সিডেণ্ট কৰি যদি তেনেকৈ পলাই যায় হস্পিটেলত, এক্সিডেণ্টটো যিকোনো মানুহৰ হ'ব পাৰে, সেইটোতো এটা এক্সিডেণ্টটো অনাকাংক্ষিত এটা অৱস্থা। গতিকে তেনেকৈ খুন্দাই যোৱাটো মানে তাৰপিছত নৰখি হস্পিটেলত এটলিষ্ট নিব লাগিছিল। সেইখিনি কথা মানে বেয়া লাগিছে, কাৰণ তেওঁলোকে যদি তেনেকুৱা এম্বুলেন্সে যদি তেনেকুৱা কৰে তেনেহ'লে বাকী গাড়ীবিলাকে কি কৰিব? গতিকে এম্বুলেন্সে কিবা এটা এক্সিডেণ্ট হ'লে আমি এম্বুলেন্সক মাতোঁ, কিন্তু এম্বুলেন্সে খুন্দাই এটা ছোৱালীক যেতিয়া লৈ যাব, মানে খুন্দাই পেলাই থৈ যাব, তাৰপিছত নৰখিব, লৈ নাযাব হস্পিটেল, সেইটোতো বহুত বেছি গাফিলতি বুলি ক'ম আচলতে। মোৰ মতে চালকজনৰ ওপৰত ব্যৱস্থা ল'ব লাগে, কিয় এনেকুৱা কৰিলে। আৰু শুনামতে তাইক অকল যে খুন্দিয়াইছে তেনেকুৱা নহয়, আৰু শুনামতে আৰু বেলেগ এটা ল'ৰাকো বোলে খুন্দিয়াইছে, তাৰো কথা আমি জানিব পাৰিছোঁ, তাইৰ অৱস্থা চিৰিয়াছ বুলি শুনিছোঁ। সকলো এতিয়া ক্ষিপ্ত এম্বুলেন্স চালক ৰেকিবুদ্দিন আহমেদৰ ওপৰত, কিয়নো ভুল নাছিল লুনাৰ। ৰেকিবুদ্দিন আহমেদৰ দৰে একাংশ অনভিজ্ঞ চালকৰ বাবে শেষ হৈ গ'ল লুনা, শেষ হৈ গ'ল লুনাৰ পৰিয়ালৰ সকলো। বিশেষ প্ৰতিবেদন, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।